11 বছৰ সম্পূৰ্ণ হৈছে আজিৰ দিনটোত। গতিকে দলৰ কৰ্মীসকলৰ ওচৰত মই চিৰকৃতজ্ঞ। কাৰণ মই এটা কথা সদায় কওঁ যে দলটোলৈ বহুত ধুমুহা আহিছে। আমাৰ বহুত দলৰ ডাঙৰ ডাঙৰ নেতা সভাপতিকে ধৰি বহুত আঁতৰি গ'ল, কিন্তু দলৰ তৃণমূল পৰ্যায়ৰ কৰ্মীসকলক সদায় চেলুট দিম এই কাৰণেই যে তেওঁলোকৰ অগপৰতা ধৰি ৰাখিছে। সেইটো ডাঙৰ কথা। মই ইয়াৰ পৰা আঁতৰি গ'লেও দল চলিব আৰু ভৱিষ্যতৰ দিনত মই যি প্ৰচুৰ সম্ভাৱনা দেখিছোঁ নতুন প্ৰজন্মৰ মাজত। হয়, তেওঁলোকক আমি বিধানসভাত টিকেট দিয়া নাই বা সংবাদ মাধ্যমত কয় যে পুৰণা কেইজনকে দিলে নতুনক নিদিলে। গতিকে লাহে লাহে তেওঁলোক অভিজ্ঞতা যেতিয়া তেওঁলোকে সঞ্চয় কৰিব, তেওঁলোক সক্ষম, গতিকে তেওঁলোকেও দায়িত্ব এদিন ল'ব, ময়ো এদিন আঁতৰি যাম। গতিকে আনে যিহেতু ল'ব লাগিব, কাৰণ মই এইটো দলক মই সৰ্বভাৰতীয় যিকোনো ৰাজনৈতিক দলেই বা আন দলৰ দৃষ্টিভংগীৰে মই এই দলটোক নাভাবোঁ। মই দলটোক এটা বেলেগ বুলি এইকাৰণেই ভাবোঁ যে এই দলটো যিহেতু ৰাইজৰ তেজেৰে গঢ়া দল। ধন্যবাদ। এটা পৰিয়ালত কেইবাজনী ককাই ভাই যদি থাকে, মাক দেউতাকো যদি থাকে, কোনোবা এজন সন্তানে হয়তো ভাবিব পাৰে যে ডাঙৰজনকে গুৰুত্ব দিয়ে নেকি বা সৰু ল'ৰাটোকে বেছি মৰম কৰে নেকি। আৰু এনেবোৰ কাৰণতে কেতিয়াবা ঘৰৰ মাজতো অলপ মনোমালিন্যও হয়, মতানৈক্যও হয়। গতিকে এইটো এটা আমাৰ পাৰিবাৰিক সমস্যা বুলিব লাগিব, যিহেতু আমি একেলগে আছোঁ। মিত্ৰতাৰ ধৰ্মটো সেইকাৰণে সকলোৱে যদি মানি চলে, তেতিয়াহ'লে স্বাভাৱিকতে এনেবোৰ প্ৰব্লেম নহয়। গতিকে পঞ্চায়ত নিৰ্বাচনৰ সময়তো আমাৰ বহুত সতীৰ্থই কেতিয়াবা অভিযোগ কৰে যে আমি যিহেতু আমি ছাপোৰ্ট দি আহিছোঁ, বিধানসভা ইলেকশ্যনত ছাপোৰ্ট দিছোঁ, লোকসভাত ছাপোৰ্ট দিছোঁ, গতিকে আমি ছাপোৰ্ট পোৱা নাই। সকলো ঠাইৰ পৰা এনে অভিযোগ নাই, দুই এটা সমষ্টিত এনে অভিযোগ আহে আৰু সেইবিলাক আমি মাননীয় মুখ্যমন্ত্ৰীক আমি কৈছোঁ আৰু ৰাজ্যিক সভাপতিৰ আগতো ভাৰতীয় জনতা পাৰ্টীক অৱগত কৰিছোঁ আৰু এই কথাখিনি আলাপ আলোচনাৰ মাজেৰে আমি নিশ্চয় সমাধান কৰিব পাৰিম। কালিলৈৰ পৰা মই আজিৰ পৰাই লৈছোঁ, আজি যোৰহাট জিলাত 4টা বিধানসভা সমষ্টিৰ কৰ্মকৰ্তাসকলক তালৈকে মাতিছোঁ। জিলা সমিতি কৰ্মকৰ্তা আৰু আমাৰ ভাতৃভগ্নী সংগঠনৰ মূল কৰ্মকৰ্তা কেইজন, তেওঁলোকৰ লগতো মই আলোচনা কৰিম। প্ৰতিটো সমষ্টিত ক'ত কি হৈ আছে বা আমাৰ য'ত AGP MLA আছে, সেইবিলাকত ভাৰতীয় জনতা পাৰ্টীয়ে কি উপলব্ধি কৰিছে, তেওঁলোকেও অগপৰ নিচিনাকৈ বঞ্চিত হোৱাৰ কিবা অভিযোগ আছে নেকি, তেনেধৰণৰ মাজে এনেধৰণৰ কথাও আহে। গতিকে এনেধৰণৰ হয়, এইটো এটা ডাঙৰ কিবা ইছ্যু নহয়। সংবাদ মাধ্যমত বহুত ডাঙৰ আখৰে বস্তুটো প্ৰচাৰ পায়। নিৰ্বাচনৰ সময়ততো সৰু কথা এটাই ডাঙৰ ৰূপ পায়। এতিয়া আপোনালোকে আছে যে মোৰ কথাকেইটাকে কেনেকৈ সজায়, সেইটো আজি ৰাতিহে মই গম পাম। গতিকে কথাবিলাক তেনেকুৱা, এইটো কথা তেনেকুৱা একো হোৱা নাই। তথাপি কালিলৈৰ পৰা আমি কেশৱ মহন্ত আৰু মই কালিলৈ শিৱসাগৰত আমি 10টা বজাত মিটিং দিছোঁ, চৰাইদেউত 12টা বজাত আমি কৰ্মীখিনিক লগ পাই যাম, মূল কৰ্মী। কিন্তু এই বিষয় এইটোৱে নহয়, সন্মুখত যিহেতু ইলেকশ্যন, আমি ইয়াৰ পিছতে আমি 10টা মণ্ডলত আমি একোখনকৈ ডাঙৰ সভা পাতিছোঁ। আমাৰ কৰ্মকৰ্তাসকলক মই সদায় এটা কথা কৈ আহিছোঁ যে দলটোক আপোনালোকে সেৱাৰ মাধ্যম হিচাপে লওক, দলৰ জৰিয়তে সেৱা কৰাটোৱে আমাৰ মূল লক্ষ্য। গতিকে ডেফিনেটলি এনেবোৰ যদি কিবা অভাৱ হ'বলগীয়া আছে, তেওঁলোকৰ কথাখিনি তেওঁলোকৰ পৰা জানি ল'লে মই যথাস্থানত প্লেচ কৰিব পাৰিম। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।